ক্লাছ 8 যেটো অসমীয়া আসামিছৰ চেপ্টাৰ 1 নম্বৰ পাঠটো আছে নিয়ৰৰ এই নিয়ৰৰ কুৱেশ্যন খিনি মই তোমালোকৰ আলোচনা কৰিম কুৱেশ্যন এনসাৰ খিনি সো তোমালোকে লাষ্টলৈকে ভিডিওটো চাবা ছাত্ৰ-ছাত্ৰীসকল এতিয়ালৈকে আমাৰ বহু ছাত্ৰ-ছাত্ৰী অনলাইন টিউচনত যোগ হৈছে কোনোবা ছাত্ৰ-ছাত্ৰী এতিয়াও জয়েন হ'ব বিচাৰে হ'ব পাৰে যেটো নাম্বাৰ আছে 9394628219 নম্বৰটো এছএমএছ কৰি মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ চাৰিটা সাবজেক্ট পঢ়োৱা হ'ব লগতে সম্পূৰ্ণ নোটছ বিলাকো দিয়া হ'ব অসমীয়া নোটছ খিনিও তোমালোকে ক্লাছ 9 যেটো ক্লাছ 8 যেটো অনলাইন ক্লাছৰ গ্ৰুপ আছে এই গ্ৰুপটোত পাই যাবা গতে বেছি পইচা নহয় মাহেলি 99 টকা মাত্ৰ গতে কোনো ছাত্ৰতে জয়েন হ'ব বিচাৰিলে নাম্বাৰটো এছএমএছ কৰিবা তোমাৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্টখন তাৰ পিছত এখন কিউআৰ কোড পঠিয়াই দিয়া হ'ব তাতে পেমেন্টটো কৰাৰ লগে তোমালোকৰ এডমিশন হৈ যাব তেতিয়া হলে দেৰি নকৰো আমি কুৱেশ্যন খিনি আলোচনা কৰিছো আমি প্ৰথম প্ৰশ্নটো আৰু চাই থকা নাই কাৰণ প্ৰথম প্ৰশ্নটো তোমালোকে গমে পাইছা যে নিয়ৰ কবিতাটো মুখস্থ কৰিব দিছে আৰু লগতে তোমালোক আবৃত্তি কৰিব দিছে গতে মুখস্থ কৰিব পৰীক্ষাত আহে নিয়ৰ কবিতাটো ভালদৰে 8 লাইন চালে হৈ যাব নেক্সট হল 2 নম্বৰ প্ৰশ্নটো উত্তৰ দিয়া মুকুতা মনিতি বুলি কবিয়ে কিহক বুজাইছে যদি আমি এনসাৰটো চাও এনেকুৱাকে কব লিখিব লাগিব মুকুতা মনিতি বুলি কবিয়ে নিয়ৰৰ টোপালক বুজাইছে নিশ্চয় কবিতাটো পঢ়োতে গম পাইছা যে নিয়ৰৰ টোপালৰ কথা কৈছে গতে মুকুতা মনিতি বুলি নিয়ৰৰ টোপালক বুজাইছে নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে এয়া এনসাৰটো হ'ব নিয়ৰক কবিয়ে নিখাৰ তৰা আৰু মুকুতাৰ মণিৰ লগত তুলনা কৰিছে নিয়ৰে হিয়াত কি খাচি থোৱাৰ কথা কৈছে ইয়াত এনসাৰটো লিখিবা তোমালোকে উত্তৰটো নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত খাচি থোৱাৰ কথা কৈছে নেক্সট 6 নম্বৰ প্ৰশ্নটো ফুলনিত কি ছিগি ৰৈ গল ইয়াৰ এনসাৰটো হ'ব ফুলনিত নিখা নাচা নাচনীৰ ডিঙিৰ মণি ৰৈ গল নেক্সট হৈছে 19 নম্বৰ প্ৰশ্নটো দিছে কবিয়ে কি খৰি থকাৰ কথা কৈছে কবিয়ে নিখাৰ তৰা এটি নিয়ৰ হৈ খৰি থকাৰ কথা কৈছে নিশ্চয় তোমালোকে 2 নম্বৰ প্ৰশ্নকিটা 1 নম্বৰে গম পালা যদি 1 নম্বৰকে থাকিব এটা প্ৰশ্নত এতিয়া নেক্সট 3 নম্বৰটো মূলভাৱ লিখা মূলভাৱটো তোমালোকে চাবা মূলভাৱটো ইম্পৰ্টেন্ট হয় ইয়াত মূলভাৱটোক এনেকৈ লিখিবা কবিতাটোত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনা ৰহন খানি সুন্দৰভাৱে উপস্থাপন কৰিছে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হল নিয়ৰ মুকুতা সদৃশ নিয়ৰ কণাবোৰ হাঁহ বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটো স্বাভাৱিক কবিয়ে নিয়ৰক নিশা আকাশৰ পৰা সৰি পৰা তৰা নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিঙি পৰা একতা মণি অথবা পুৱাৰ পোহৰ সেমেকা উঠা এটোপাল চকুৰ পানীৰ লগত তুলনা কৰিছে নেক্সট আছে 6 নম্বৰ শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰ অৰ্থ লিখা উত্তৰত এনেকৈ লিখিবা ফটিক মানে হৈছে স্বচ্ছ নিৰ্মল পৰিষ্কাৰ শুভে মানে হৈছে শুৱনি কৰি তোলা হেঙুল বৰণীয়া নেক্সট হৈছে নিজম মানে নিশব্দ নীৰৱ নিস্তব্ধ লিখিব পাৰা নিচুক মানে হৈছে কান্দোন এৰি শান্ত হোৱা ইয়াৰ প্ৰতিটো অভিধান চাই লিখিব দিছে এইকেইটা লিখিলে হল নেক্সট হল 5 নম্বৰ দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা নিজম আকাশত নিচুক কথাটি হিয়াত থৈছে সাঁচি কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি এটো উত্তৰটো এনেকৈ লিখিবা উক্ত কবিতাভাষী ব্যাখ্যা কৰা বুলি কওঁতে আমি এখিনি লিখিবই লাগে উক্ত কবিতাভাষী আমাৰ অংকুৰণ পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে কবিতাটিত এটা নিয়ৰৰ কণা সৌন্দৰ্যৰ বিষয়ে ক'বলৈ গৈ উক্ত কবিতাভাষী অৱতাৰণা কৰিছে কবিতাটিত কবিয়ে নিয়ৰৰ কণাবোৰ বিভিন্ন ধৰণৰ কল্পনা কৰিছে নিজান আকাশত নিচুক কথা এটি হিয়াত খাচি থৈ কোনোবা নৰ্তকীয়ে আহি আনন্দত আত্মহাৰা হৈ নাচতে ডিঙিত মণি সৰি পৰিল এই মণি কবিয়ে নিয়ৰৰ টোপালবোৰৰ লগত তুলনা কৰিছে নিয়ৰৰ টোপাল কবিৰ বাবে মুকুতা মণিৰ দৰে মূল্যৱান আৰু অতিকৈ সৌন্দৰ্যবোধক ছাত্ৰ-ছাত্ৰীসকল বহু কষ্ট কৰি টাইপ কৰি তোমালোকৰ বাবে এনসাৰখিনি লৈ আহিছো গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা লাইক কৰি দিবা তেতিয়া হলে নেক্সট ভিডিও বিলাকো পাই থাকিবা নেক্সট হৈছে 6 নম্বৰ প্ৰশ্নটো পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ লিখা উদাহৰণ এটা দিছে ধোৱা যোৱা উত্তৰ তোমালোকে লিখিবা হাসি যদি থাকে তেতিয়া নাচি লিখিবা মণি কণি হাঁহি পাহি ইয়াত পাঠৰ পৰা চাই কেনে দিয়া গৈছে উল্লেখিত শব্দবোৰ সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ মানে হল একে শব্দ ধৰি তোমালোক টোপনি কিছুমানে কয় টোপনি হুমতিও বুলি কয় গতিকে টোপনি মানে হুমতি
বেলি মানে বেলি বুলি কওঁ, যিটোক আমি সূৰ্য বুলিও কওঁ। পানীক জল বুলি কওঁ। ফুলক পুষ্প, ফুল আৰু পুষ্প একে মানে সমাৰ্থক শব্দ। নিশা মানে ৰাতি, সমাৰ্থক শব্দ মানে একে ধৰণৰ শব্দ। আৰু আছে সপোন মানে স্বপ্ন। আকাশ মানে গগন, চকু মানে নয়ন। নেক্সট হল বিপৰীতাৰ্থক শব্দ বুলিলে বুজোৱা শব্দ লিখা। চিগা মানে যোৰা, মানে চিগা বস্তু আমি যোৰা লগাও, ওলোটা। পুৱা মানে গধূলি, নিজম মানে কোলাহল, সৰক মানে নৰক, দিন মানে ৰাতি, হাঁহি মানে কান্দোন। বাক্য ৰচনা কৰা। মুকুতা, নিয়ৰৰ কণিকাবোৰ মুকুতাৰ দৰে জিলিকি আছিল। পাহি মানে ফুলৰ পাহিবোৰ বৰ কোমল। শুভে মানে ফুলেৰে সজোৱা ঘৰখন বহুত শুভে পাইছিল। নিচুক মানে নিচুক কোণত বহি ল'ৰাটোৱে চুপচাপ কিবা লিখি আছিল। ফুলজুপি মানে ফুলজুপি বৰ ধুনীয়া। ফটিক, নৈখনৰ ফটিক পানীৰ পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি আছে। নৈখনৰ ফটিক পানীত পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি আছে। 12 নম্বৰ প্ৰশ্ন হৈছিল এটা শব্দত প্ৰকাশ কৰা। যি আনৰ উন্নতি দেখিব নোৱাৰে তেখেতক চকু চৰহা বুলি কোৱা হয় বা হিংসাকুৰীয়া বুলিও কোৱা হয়। একে মাকৰ সন্তানক কি বুলি কোৱা হয়? সহোদৰ। যাৰ হৰবাৰী নাই অহৰি। যিজনে বেয়া বিচাৰ কৰিব, ভাল বেয়া বিচাৰ কৰিব নোৱাৰে অবিবেচক বুলি কোৱা হয়। যি আগে হোৱা নাই তাক অভূতপূৰ্ব বুলি কোৱা হয়। নেক্সট হৈছে নিয়ৰ কবিতাটোত পোৱা তৰা, আকাশ, পানী, কথা, ঘিয়া, সপোন, চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ডবোৰৰ বাক্য ৰচনা কৰা। ইয়াত দিয়া আছে প্ৰশ্নটো, তৰা নৰা ছিঙি তাৰ অৰ্থটো হৈছে বৰ বেগাই, ইমান বেগাই যে উজুতি বন আদি ছিগি যায়। আমি তৰা নৰা ছিঙা বুলি যি কওঁ, বহুত স্পীডত যোৱা, বহুত খৰধৰকে যোৱা। আকাশত চাং পতা মানে অস্বাভাৱিক কল্পনা কৰা, মানে আকাশত চাং পতা মানে যিটো সি কৰিবই নোৱাৰে কিন্তু বহুত ডাঙৰ কথা ভাবে। নেক্সট হল পানীৰ তলৰ কাঁইট মানে নেদেখা বিপদ, অজ্ঞাত শত্ৰু। তুমি দেখা পোৱা নাই তোমাৰ, কিন্তু পানীৰ তলৰ কাঁইট মানে কি, আমি পানীৰ তলত কাঁইট থকা দেখা পাওঁ নেকি? নাপাওঁ। ঠিক তেনেদৰে আমি অৰ্থকেইটা মই ডাইৰেক্ট দি দিছো, আমি বাক্য ৰচনাখিনি কৰিম বাৰু। কথা চহকী মানে বেছিকৈ কথা কোৱা লোক। হিয়াৰ আমঠু মানে অতি আদৰৰ মৰমৰ, তুমি হিয়াৰ আমঠু, হয় নহয়, মানে মাক দেউতাকৰ কাৰণে শিশু হিয়াৰ আমঠু। আমি উত্তৰখিনি চাই লৈছো বাৰু। তৰা নৰা ছিঙা এনেকৈ লিখিবা, সি তৰা নৰা ছিঙি দৌৰি আহিল। আকাশত চাং পতা মানে সি আকাশত চাং পতাৰ দৰে কথা কয়। পানীৰ কাঁইট মানে ঋতুৱে জনাই নাছিল যে বন্ধুৰ বেশেৰে তাৰ হৰতেই পানীৰ তলৰ কাঁইট লুকাই আছিল। কথা চহকী মানে কথা চহকী লোকক কোনেও ভাল নাপায়। হিয়াৰ আমঠু, মা মোৰ হিয়াৰ আমঠু। অলিক সপোন, তেওঁ মিছাতে অলিক সপোন দেখি সময় নষ্ট কৰিব নালাগে। চকু চৰাহ মানে চকু চৰাহ লোকে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে। কাৰোবাৰ যে হোৱা দেখা পালে, তোমাৰ এতিয়া ধৰা হল কিবা এটা হৈছে, ৰোল নম্বৰ 1 হৈছে, কিছুমানে নপঢ়ি পেলাই ৰোল নম্বৰ শেষত হৈছে, তেতিয়া তোমাক কি কৰা হয়, মানে দেখিব নোৱাৰা হয়, হয় নহয়, সেইটোকে কোৱা হয় চকু চৰাহা, আনৰ ভাল দেখিব নোৱাৰা। 14 নম্বৰ আছে তলৰ বাক্যটিত খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাগি ভাঙি ছিগি আৰু চিঙি বহুৱাই পূৰ কৰা। ইয়াত আমি লিখিম মেৰামতি নকৰা বাবে জহি খহি হৰটো ভাগি গল। ধুমুহাই হৰটো ভাঙি পেলালে। পুৰণি হোৱাৰ বাবে ৰছীডাল ছিগি গল। জোৰকৈ টনা আজোৰা কৰাৰ বাবে ৰছীডাল ছিঙি গল। এবছৰ নৌহতে মথাউৰি ভাগি গল। বানপানীয়ে মথাউৰিটো ভাঙি পেলালে। ছাত্ৰ ছাত্ৰীসকল, মই যিখিনি ইম্পৰ্টেণ্ট আটাইখিনি তোমালোকৰ লগত আলোচনা কৰিলো, এইখিনি চালে এই পাঠটো হৈ যাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা। আৰু অনলাইন ক্লাছত জড়িত হোৱাটো ভাল, কাৰণ পেমেণ্টটো কম, লগতে সম্পূৰ্ণ আমি পঢ়াই দিম মেথ, চাইন্স, ছচিয়েল চাইন্স আৰু ইংলিছ, লগতে নোটছ বিলাকো তোমালোকে পাই যাবা। ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব কৰা।